নমস্কাৰ। সাহিত্য সমালোচনা কাকতখনৰ আপোনালোকৰ যিটো অধ্যায় 7ৰ কবিতাৰ ওপৰত মই দ্বিতীয়টো প্ৰশ্ন দিবলৈ লৈছোঁ। বস্তুনিষ্ঠ কবিতা বুলিলে কি বুজে? বস্তুনিষ্ঠ কবিতাক কেইটা ভাগত ভগাব পাৰি? প্ৰতিটো ভাগৰ বিষয়ে বহলাই লিখক। উত্তৰ লিখিব। চাব যে উত্তৰ লিখিব, কবিতাত প্ৰকাশিত কবিৰ ব্যক্তিগত ভাৱানুভূতি আৰু বহিঃজগতৰ বিষয়বস্তুৰ প্ৰতি লক্ষ্য কৰি কবিতাক দুটা ভাগত বিভক্ত কৰা হৈছে: ব্যক্তিনিষ্ঠ কবিতা আৰু বস্তুনিষ্ঠ কবিতা। ইয়াত যিহেতু প্ৰশ্নটোত যিহেতু এইটো আগতে আহিছিলে, ইয়াত বস্তুনিষ্ঠ কবিতাৰ ওপৰত ক'বলৈ কৈছে, মই সেইকাৰণে বস্তুনিষ্ঠ কবিতাৰ ওপৰত ক'ম। আপোনালোকে ব্যক্তিনিষ্ঠটো অলপ চাই যাব। যি কবিতাটোৰ বিষয়বস্তু কবিয়ে বৰ্ণনাত্মক ৰূপত প্ৰকাশ কৰে তাকে বস্তুনিষ্ঠ কবিতা বোলা হয়। কিতাপত কিন্তু এনেকৈ নাই কিন্তু দেই, মই সজাই লিখিছোঁ বুজিব পৰাকৈ আপোনালোকে। যি কবিতাটোৰ বিষয়বস্তু কবিয়ে বৰ্ণনাত্মক ৰূপত প্ৰকাশ কৰে তাকে বস্তুনিষ্ঠ কবিতা বোলে। অৰ্থাৎ কবিজনে কোনো এটা কবিতা লিখিবৰ কাৰণে যিটো বিষয়বস্তু নিৰ্বাচন কৰি কবিতাটো লিখে আৰু সেই কবিতাটো লিখোঁতে তেওঁ বৰ্ণনাত্মক ৰূপত লিখে, বৰ্ণনা কৰি লিখে, তেতিয়া তাকে বস্তুনিষ্ঠ কবিতা বোলা হয়। সেয়ে বস্তুনিষ্ঠ কবিতাক বৰ্ণনাত্মক কবিতাও বোলা হয়। আৰু এই ক্ষেত্ৰত কি হৈছে, কোনো এটা বিশেষ বিষয়বস্তু তেওঁ কেন্দ্ৰ কৰি লয়। বস্তুনিষ্ঠ কবিতাক সাধাৰণতে দুটা ভাগত ভাগ কৰা হয়: আখ্যানমূলক আৰু নাটকীয়। কোনো আখ্যানৰ ওপৰত ভিত্তি কৰি যিবোৰ কবিতা ৰচনা কৰা হয় তাকে আখ্যানমূলক কবিতা বোলা হয়। ইয়াৰ ভাগসমূহ হ'ল কাহিনীগত বা বেলাত, যিটো মালিতা বুলি কয়, মহাকাব্য, খণ্ডকাব্য, প্ৰণয় কাব্য, দুবাৰ হৈ আছে, ব্যংগ কবিতা, ৰূপক কবিতা, এনেদৰে। তাৰপিছত যিহেতু আমাক অলপ অলপকৈ ক'বলৈ কৈছে, আমি ক'ম যে কাহিনী বা বেলাত। কাহিনী গীত বা বেলাত বা মালিতা লোকগীতৰ দৰে অজান জনকবি ৰচনা। এই কাহিনী গীত বা বেলাতবিলাক আচলতে কোনে লিখিছিলে সেই কথা গম পোৱা নাযায়। সেইকাৰণে ই লোকগীতৰ দৰে, যেনেকৈ লোকগীতসমূহ কোনে লিখিছিলে আচলতে জনা নাযায়। ই জনকবি, আচলতে সাধাৰণ চহা মানুহৰ মনৰ স্বতঃস্ফূৰ্ত প্ৰকাশ। ই পৰম্পৰাগতভাৱে আগৰ কালৰ পৰা পিছৰ কাললৈ কি হৈছে, সম্প্ৰসাৰিত হৈ আহিছে মানুহৰ মুখে মুখে। ইয়াত প্ৰেম প্ৰীতি, প্ৰেম ঘৃণা, দুখ বেদনা, যুদ্ধ বিগ্ৰহৰ আখ্যান থাকে। এই আখ্যানবোৰক অবিশ্বাস্য বৰ্ণনা আৰু কল্পনাৰ মাধ্যমত ফুটাই তোলা হয়। যেতিয়া কোনোবা দুখ বেদনা, প্ৰেম ঘৃণা, যুদ্ধ বিগ্ৰহৰ আখ্যান থাকে এইবিলাক, আৰু এই আখ্যানবোৰক কি কৰে, কবিজনে অবিশ্বাস্য বৰ্ণনা, তাত অলপ ৰহণ সানে, কল্পনাও ৰহণ সানি আচলতে কিছুমান অবিশ্বাস্যভাৱে বৰ্ণনা কৰে, যাতে ই পাঠকক কি হৈছে, আকৰ্ষণ কৰিব পাৰে। সহজ সৰল ভাষা আৰু ছন্দৰীতিৰ প্ৰয়োগ ইয়াৰ অন্যতম লক্ষণ। ইয়াৰ ভাষাবিলাক সাধাৰণতে সহজ সৰল, সাধাৰণ মানুহে বুজিব পৰাকৈ, আৰু ছন্দৰীতিৰ প্ৰয়োগ থাকে ইয়াত। সেইকাৰণে কি হৈছে, অলপ গীতিময় ধৰ্মিতা থাকে, গীতিময়। উদাহৰণস্বৰূপে পদুম কুঁৱৰীৰ গীত, মণিৰাম দেৱানৰ গীত আদি। মহাকাব্য দীঘল বৰ্ণনাত্মক, মহত্বপূৰ্ণ আৰু গাম্ভীৰ্যপূৰ্ণ কবিতাকে বা কাব্যকে মহাকাব্য বোলা হয়। মহাকাব্য হৈছে দীঘল আৰু বৰ্ণনাত্মক, আৰু তাত মহত্বপূৰ্ণ কথা বৰ্ণনা কৰা হয় গাম্ভীৰ্যপূৰ্ণভাৱে। ইয়াত বীৰ, শান্ত আৰু শৃংগাৰ ৰস ইয়াৰ মূল ৰস। এই মহাকাব্যবিলাকত আচলতে কি হৈছে, বীৰ ৰস থাকে, শান্ত ৰস থাকে আৰু শৃংগাৰ ৰস। ইয়াত সাধাৰণতে সৎ লোকৰ গুণানুকীৰ্তন কৰা হয়। যেনেদৰে আমাৰ ৰামায়ণত ৰামৰ কথা কোৱা হৈছে, মহাভাৰতত কৃষ্ণৰ কথা কোৱা হৈছে, ইয়াত আচলতে কি হৈছে, সৎ লোকৰ গুণানুকীৰ্তন কৰা হয়। ইয়াৰ ভাষা গাম্ভীৰ্যপূৰ্ণ। ৰামায়ণ, মহাভাৰত, ইলিয়াড, ওডিচি আদি উল্লেখযোগ্য মহাকাব্য। খণ্ডবাক্যনো কি? মহাকাব্যৰ অংশবিশেষক লৈ যিবোৰ কবিতা ৰচিত হয় বা কাব্য ৰচিত হয় সেইবোৰকে খণ্ডকাব্য বোলে। মহাকাব্যৰ একোটা খণ্ডক লৈ যদি কবিতা ৰচিত হয় বা কাব্য ৰচিত হয় তাকে খণ্ডকাব্য বোলে। ইয়াৰ মাজৰ
মাজত ঘটনাৰ উৎকসূত্ৰ দেখা নাযায়। উদাহৰণস্বৰূপে মধুসূদন দত্তৰ বীৰাংগনা কাব্য। প্ৰণয় কাব্য প্ৰেম প্ৰণয়ক মুখ্য কৰি বীৰত্বব্যঞ্জক আৰু দুঃসাহসিক কাৰ্য, যুদ্ধ বিগ্ৰহ আদিৰ বৰ্ণনাৰে যি কাব্য ৰচিত হয় তাকে প্ৰণয় কাব্য বোলা হয়। আখ্যানমূলক বস্তুনিষ্ঠ কবিতাৰ ভিতৰত প্ৰণয় কাব্যসমূহ অতি জনপ্ৰিয়। উদাহৰণস্বৰূপে চন্দ্ৰভাৰতীৰ কুমাৰহৰণ অন্যতম। ব্যংগ কাব্য একোটা পাতল বা টুলুঙা বিষয় গ্ৰহণ কৰি বিদ্ৰূপাত্মক বৰ্ণনাৰে ৰচনা কৰা কাব্যকে ব্যংগ কাব্য বোলা হয়। কোনোবা এটা বিষয়ক বিদ্ৰূপ কৰি পেলাই আচলতে বিদ্ৰূপ কৰি বৰ্ণনা কৰি তাত হাঁহি খোৰাক তোলে অলপ, সেইটো কাৰণে সেই ধৰণৰ কাব্যকে কি হৈছে ব্যংগ কাব্য বুলি কোৱা হয়। এই কাব্যসমূহৰ জৰিয়তে সমাজৰ ভণ্ডামি, নীচতা, দুৰ্নীতি আদি পোহৰলৈ আনি হাস্যৰসেৰে আনন্দ প্ৰদান কৰাই কবিৰ লক্ষ্য। এই কবিতাসমূহত কি হৈছে মই কৈছোঁ, এই কাব্যবিলাকত হাস্যৰসৰ যোগান ধৰে। ৰূপক কোনো এটা কথাৰ দ্বাৰা অন্য এটা কথা বুজাবলৈ কবিয়ে কৰা চেষ্টাকে ৰূপক বুলি কোৱা হয়। সাধাৰণতে এনে কবিতাত এটা কাহিনীৰ মাজেৰে এটা বিশেষ অৰ্থ প্ৰকাশ কৰিবলৈ বিচৰা হয়। কবিতাটোত কোৱা হয় এটা কথা, কিন্তু তাৰ অৰ্থটোৱে প্ৰকাশ কৰে অন্য এটা কথা। এনেধৰণকে কি হৈছে ৰূপক বুলি কোৱা হয়। এইটোক সাধাৰণতে কৈছোঁ যে এনে কবিতা এটা কাহিনীৰ মাজে এটা বিশেষ অৰ্থ প্ৰকাশ কৰিবলৈ চেষ্টা কৰে। মই কৈছোঁ যে বস্তুনিষ্ঠ কবিতাৰ যিটো ভাগ আছিলে কোৱা হৈছিলে যে আখ্যানমূলক আৰু নাটকীয়। সেই নাটকীয়কে কি হৈছে আকৌ নাটকীয় বস্তুনিষ্ঠ কবিতাৰ আনটো ভাগ নাট্য কাব্যত কবিয়ে কবিৰ উক্তিবোৰ চৰিত্ৰৰ জৰিয়তে ব্যক্ত কৰে। নাট্য কাব্যৰ তিনিটা ভাগ হৈছে নাট্যগীতি, নাটকীয় একোক্তি আৰু স্বগতোক্তি। এনেকৈ আপোনালোকে লিখিব। মই চমুকৈ লিখি দিছোঁ কাৰণ এইখিনি লিখিলেও আপোনালোকে নম্বৰ লাভ কৰিব। আৰু মই কৈছোঁৱেই যে আপোনালোকক মই আগতে যিখিনি সাধাৰণতে আহিছে বা অহা দেখা যায় তেনেধৰণৰ মই দিব বিচাৰিছোঁ। মই আৰু এটা এইখিনিতে মই যুগুতাই ৰাখিছোঁ আপোনালোকক উপন্যাসৰ ইতিমধ্যে মই দিয়া আছে, আপোনালোকে অলপ চাব। আৰু ইতিপূৰ্বে মই প্ৰথম আপোনালোকৰ যি এই কাকতখনৰ যি 4টা অধ্যায়, সেই 4টা অধ্যায়ৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ মই লাগতিয়াল বুলি ভাবি আগতীয়াকৈ মই দি থৈছোঁ, যাতে আপোনালোকে সেইকেইটাৰ ওপৰত আহিলে লিখিব পাৰে। আপোনালোকে চাব, সেইকেইটা অতি গুৰুত্বপূৰ্ণ, সেইকেইটাৰ ওপৰত কিন্তু আহিব পাৰে। আৰু উপন্যাসৰ সংজ্ঞা নিৰূপণ কৰি আধুনিক উপন্যাসৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰক, মই এইটো লিখি ৰাখিছোঁ, আপোনালোকক দিম। কাৰণ এইটো আগতে এবাৰ অহা দেখা গৈছে, সেইকাৰণে পুনৰ অহাৰ সম্ভাৱনা এনেকুৱা প্ৰশ্ন আচলতে থাকে। আজিলৈ আহোঁ, ধন্যবাদ।